আজি কণী বইল ভাতকে বনাই দিওঁ আৰু সিহঁতি দুটাই খাই পেলাই যাওক। মোৰ কিবা গাটোহে ভাল লগা নাই, অকণমান জিৰাব লাগিব। চাহ বনাইছিলা নেকি বাৰু? এই নাই বনোৱা, সময় পোৱা নাই অ'। গা পা ধুই গোঁসাই ঘৰত চাকি দিলোঁ, এতিয়া সেই ভাতকেইটা বোলো পাতি দিওঁ। সিহঁতৰ আকৌ স্কুল যাব হ'বই নহয়, নিজে বনাই খাওকচোন। তই গাখীৰ খীৰালানে নাই হয়? নাই কিবা গাখীৰ চাখি, সময় পোৱা নাই অ'। ইছৰা, মই আকৌ গাখীৰ চাহ একাপ খাম বুলিহে ভাবি আছিলোঁ, গাখীৰে খীৰোৱা নাই এতিয়া। যাওকচোন যাওক, গাখীৰকণকে খীৰাই আনক পটককৈ, ইহঁতকো খুৱাই পঠিয়াব পাৰিম অকণমান অকণমান। এতিয়া সৌটো কামো ময়ে কৰিব লাগিব মানে? চব যদি ময়ে কৰোঁ তুমিনো কি কৰিবা? মই যেনিবা একো নকৰোঁহে। কৰোঁতে কৰা, কিন্তু পকৰেৰা কাম কৰা। আগগুৰি নাইকিয়াকৈ আধাতে এৰিবা, পিছত মই গৈ গৈ কমপ্লিট কৰিব লাগে। চুনুকণ, মুনুকণ, আহি যা ভাত খাবলৈ। ভাত খাই ল পটাপট, স্কুল যাব হ'ব এতিয়া। দিয়া দিয়া, হাফ বইল ডিম দিছা, মই বেলেগ ভাল পাওঁ খাই। দুটা দিব নোৱাৰিলা, এটাহে দিছা। এটাকে খাচোন, দুটা খালে পেট পকাব। মই ডিম চিম নাখাওঁ হ'লে দেই মা, মই ডিম আলু আজি একো নাখাওঁ। আৰু তই আজি ডিম নাখা? অঁ নাখাওঁ, আজি অংক পৰীক্ষা বহি দিব। মই যদি ডিম আৰু আলু খাই যাওঁ, শূন্য পাম। ইছ ডিম খালে আলু খালে শূন্য পাবি। নপঢ়িবি নকৰিবি, পৰীক্ষাত নিলিখিবি, শূন্য পাবি। এতিয়া ডিম আৰু আলু কষ্ট দি দুখ দি লাভ নাই নহয়। মই পঢ়িয়ে গৈছিলোঁ, কিন্তু সেইদিনাখনো পৰীক্ষা দিনাও মায়ে ডিম বইল খুৱাই পঠিয়াইছিলে, সেইকাৰণেহে মোৰ পৰীক্ষা বেয়া হ'ল। আইঅ ঈশ্বৰ, মইনো কেনেকৈ জানো বাৰু তোৰ পৰীক্ষা আছে নে কি আছে নে? আৰু ডিম বইল আলু বইলৰ লগত কি কথা আছে? এইবিলাক খালে মগজহে হয়, ভাল নম্বৰহে পাব লাগে। তই আকৌ সেই ডিম খালে শূন্য পাওঁ, আলু খালে শূন্য পাওঁ, ঘূৰণীয়া বস্তু খাবই নিবিচাৰ। কাটি দিছোঁ, ফালি দিছোঁ ডিমটো, খাই দে, একো নহয়। মই হ'লে খাম দে, সি নাখালে তাৰ ভাগৰ ডিমটো মোকে দি দিবা। মই খামগে, তই খালে খাবি, নাখালে নাই। আৰু সোনকালে খা, দেৰি হ'ব কিন্তু। এইকেইদিন একেলে ঠাইয়ে 2-3 দিন আমি প্ৰাৰ্থনা সভা পোৱাগে নাই। হেড চাৰে চাইহে আছে, কোনোবা দিনা বেটাব কিন্তু, কৈ দিছোঁ। তোৰ কাৰণে আকৌ এনেই মই বেট খাবলৈ নাই। তই এতিয়া ডিমটো নাখাওঁ যদি আৰু এই ডিমটো উঠাই দিওঁ, সেই চুনুকণকে দি দিওঁ। তই খালি ভাতকেইটাকে খা, ভাজিকণে সৈতে। উঠাই দিয়া, ডিমটো নাখাওঁ, ৰিক্স ল'ব নোৱাৰি দেই, আহি পেলাই খাম। আৰু 10 টকা এটা আজি বেছিকৈ দিবা। মই নগেনৰ দোকানত পকৰি আৰু ঘুগুনি খাই ল'ম পানী খোৱা চিটিত। টিফিন ভৰাই দিছোঁ নহয়, আপেল কাটি পেলাই। আপেল নাখায় কি হ'ব, এতিয়া ডিমটো মোক খোৱা নহ'লে, খালি ভাতকেইটাহে খাই যাম। ঘুগুনিকণ খালে ভাল লাগে, এই পৰীক্ষিততো যায় সেই ঘুগুনি খাবলৈ। মোক লোভ লগাই থাকে আকৌ, মন যায় মোৰ খাবলৈ। ভালেই বনায়, নগেনৰ দোকানত চফাকৈ বনায়, একো নহয়। বৰ অসতিকৰ সঁচাকৈ দেই, ৱা বন দোৱা কৰি থাক। আজি আকৌ মেথছৰ পৰীক্ষা বহি দিব, মই ডিমটো খাই যাম নে আৰু? বোলো কি হ'ল, শিলত পৰা কপৌটোৰ দৰে ৰৈ আছে যে, অফিচ নাযায় নেকি? দেৰি হ'ব। নক'বা মামনি, এইজনীয়ে 4 লাখ মান দিলে, মুখখন কলা পৰিয়ে গ'ল চাগে। গোটেই গা বিষ উঠি গ'ল দেই, লুটি খাই পৰিলোগে ক'ৰবাত গৈ গৈ। কেনেকৈ গাখীৰ হেৰুৱাও এজনী ভাগৰ। এতিয়া বুজিলে মই গাখীৰ খাবলৈ কেলে মন নকৰোঁ? বেয়া লাভ দিয়ে, বান্ধি ল'ব লাগে ভৰি দুটা পিছফালে। আপুনি বান্ধি নল'লে আৰু। আই, মইনো বাৰু কি জানো, আগতে ক'ব নোৱাৰিলা নেকি? এতিয়া অফিচলৈ কেনেকৈ যাম বাৰু কোৱাচোন? গোটেই মুখখন খোলা পৰিলে, মানুহে ভাবিব সেই ঘৈণীয়েকেহে মাৰিলে বুলি। মইনো কি জানো বাৰু, এতিয়া মোৰ গাতহে দুখ হ'ল। এবাৰ লাজ খাওঁতে ভাবিবই লাগিছিলে ভৰিকেইটা বান্ধি লওঁ বুলি। হ'ব এতিয়া বোলে কি, বৰষুণ গ'লে জাপি, চুৰ গ'লে বুদ্ধি। লোৱা এইখিনি গাখীৰ, পগাই পেলাই ধুনীয়াকৈ গাখীৰ চাহকণ দিয়া। ইমান কষ্ট কৰি পেলাই খীৰাইছোঁ লাট চাট খাই। খবৰদাৰ বিকিব নোৱাৰে, এজনী মোৰ যৌতুকতনা গৰুৰ পোৱালি। যৌতুকতনা গৰু? তুমি যৌতুকত গৰু কেতিয়া আনিছিলা? কেলে পাহৰিলে? আমাৰ আইতা মৰু হওঁতে গৰু এজনী আছিলে, মোক মামনিক দি দিবি বুলি কৈছিলে যে, তাৰপৰা আমাৰ মায়ে আহি পেলাই মোক দিয়াহি নাই। এজনী গৰু সঁচ নেকি এজনী? বাকী চব গৰু কি হ'ল ঠিক নাই, বিক্ৰী হ'ল, মৰিলে, হেৰালে, এজনীহে আছেগে আৰু। হ'ব তেতিয়াহ'লে থাকক। যিকেইটা লাট মাৰিলে মোক খঙে উঠিছিলে, মই বোলো বিকিয়ে দিম নেকি ঠিক নাই। বিকি দিয়ে, আহক চাহ খাব। ইমান খঙত চাই আছে মোলে। ভাল ভৰিয়েদি লাট মাৰিলে, শিং যিকেইটা তাই জোঙা খোজ মাৰি দিয়া হ'লে মোৰ পেট ফুটিলেহেঁতেন। তোমাৰ ফাউণ্ডেশ্যন অকণমানকে দিবাচোন, লগাই যাম, মুখখন ক'লা পৰি গ'ল নহয়। মোৰ ফাউণ্ডেশ্যন নাই, শেষ হ'ল। কণ্টিলো, মোৰ স্কুলত সোমাবলৈ ভয় লাগিছে। আজি কাকতি চাই জান খাব মেথছত যদি পাছ নকৰোঁ। মই পাছ কৰিম, মই সেইকাৰণে ইমান চিন্তা নাই কৰা। কাকতি চাই কৈছিলে 10ৰ ভিতৰত 5 পোৱাব নিপিতে, আৰু পাছতকৈ তল পালে মানে পিটিব বোলে, আৰু 0 পালে মানে আঁঠু কঢ়াব ৰ'দত। তই মানে পাছ কৰিবি ঢোকেবাজ। সেইদিনাখন হৰণ অংকটো কিমান ওলাইছিলে সুধিছিলোঁ, কৈছিলি নাই কৰা মই বুলি কৈছিলি। বিদ্যা শপত, হৰণটো নাই কৰা, বাকী প্লাছ মাইনাছকেইটা কৰিহে যি পাছ কৰিম বুলি ভাবিছ। আখৰৰ অংকটোতো মই নুচুলোৱে। ব'ল এতিয়া, প্ৰাৰ্থনা নাপালে আকৌ এক্সট্ৰাকৈ সেইটো শাস্তি ভুগিব লাগিব। পিছত দেখা যাব, ব'ল। শনি চিংটো নাহিলে ভয়তে পিটন খাওঁ বুলি। কাকতি ছাৰে নেৰে, কাকতি ছাৰে আজি নাহাবক কাইলৈ দিব, হয়নে? তেনেহ'লে যি হয় হ'ব, শাস্তিটো ভুগিবতো লাগিবই। আজি ভোগা কাইলৈ ভোগা একেই কথা, সেইটোৱে। আজি দাদা বা নাহিলে নি স্কুললৈ? আহিলে, তাই মোতকৈ আগতে আহি গ'ল। তোক এৰি থৈ আহিলে। মই তাইৰ লগত এনেও নাহোৱেই, আগাপ চাকে ওলাই আহোঁ আৰু। তাইৰ লগৰকেইজনীৰ লগত লেখা মেমি আহে, মই বেলেগ নাপাওঁ, ইমান টেকেকা আহে। ছোৱালীবোৰ তেনেকুৱাই, তাকো কিনো কথাবোৰ পাতে, বেনী কথা, চিৰিয়েলৰ কথা, নেইল পলিচ, সেইবোৰ বাৰু কথা নাই বাৰু, খেলৰ কথা পাতিব লাগে। ছোৱালীবোৰে সেইবোৰেই ভাল পায় হ'বলা। এইজনী কোনো ইমান ধুনীয়া ছোৱালী আমাৰ স্কুলত।
নিজৰা মেমৰ জীয়েক বোলে। কোন ক্লাছত? আমাৰ ক্লাছতে এডমিশ্যন লৈছে বোলে। নিজৰা মেমে জীয়েকক এতিয়া এইখন স্কুলতে পঢ়াব। হয়নে? বেলেগ কিউটো দেখিবলৈ হেয়াৰ ষ্টাইলটো চানা। অঁ হাই পাখি। অঁ হাই, তুমি বেগ চেগ নানিলা যে? অঁ বেগটো মাৰ স্কুটিতে আছে। মা গ'ল যে ভিতৰলৈ, আৰু এতিয়া মানে মই এডোখৰ খোজকাঢ়ি গৈছোঁ আৰু স্কুটিত ভাল নালাগে যে যাবলৈ। অঁ মই মনো কম দেই। অঁ গম পাওঁ, মায়ে কৈ থাকে মন মে লড্ডু ফুটা, মোক চিনি পায়ে দেখোন। হয়নে? কি কয় বাৰু? আটাইতকৈ ধুৰন্ধৰ ল'ৰাটো তুমি বুলিয়ে কৈছে। তোমাৰ পৰা অকণমান বাচি থাকিবলৈ কৈছে মোক মায়ে। হ'ব দে, তোৰ কিন্তু বৰ ধুনীয়া পৰিচয় দি থৈছে দেই মেমে জীয়েকৰ আগত। ধুৰন্ধৰ বোলে। তোৰ পৰিচয় কি দি থৈছে ঠিক নাই, সুধিম নেকি? নাই সেইজনী গ'ল ভিতৰলৈ। বৰ একেবাৰে কি বুলি ভাবিছে তাই? ভালকে মাতিলো বুলি আৰু একেবাৰে ইনচাল্ট কৰি দিলে মোক। পাখি নে চাখি হয়। এইটো বাদ দে, এতিয়া যে মেথছে বহি দিব অকণমান দেৰি পিছত কাকতি চাই কাণত ধৰালে আৰু লাভ পাবি, ভাবি ল। অঁ বে, মোৰ আজি দিনটোৱে বেয়া। 0 পাম বুলি মই ঘৰত কণী বইলে খাই অহা নাই। কি হ'ব নাজানো আৰু দেই, ইজ্জত মিটিমে মিল যায়গা যেন পাইছোঁ। তোৰ কথা ভাবিয়ে মানে বেয়াহে লাগিছে আৰু। আজি এইফালে শনি সিঙো অহা নাই। সিও অহা হ'লে দুইটাই একেলগে মিলি জুলি আঁঠু কাঢ়িব পাৰিলিহেঁতেন। এতিয়া অকলে বেয়াও লাগিছে বাৰু তোলে। হোৱাট ডু ইউ মিন? হোৱাট ডু ইউ মিন? মইহে অকল 0 পাম, 0 নাপাবওতো পাৰোঁ, তইতো 0 পাব পাৰ। তই সঁচাকৈ বৰ বেলেগ বেয়া দেই। কেঁচা ঘাট নিমখ দিবলৈ আহিছ? নেমাতিবি যা। শনি সিঙৰ বাহিৰে মোৰ কোনো বেষ্ট ফ্ৰেণ্ড হ'বই নোৱাৰে। তহঁতি চবে ইনচাল্ট কৰিবি মোক। ধেমালি কৈছোঁ ধেমালি কৈছোঁ। বেয়া পালি নেকি? নাই পোৱা বেয়া, বৰ ভাল পাইছোঁ। চৰি। ঐ মই বাৰু জানিছিলোঁ 0 পাম বুলি। তই আকৌ বৰ ফেফেটাই আছিলি 5 পাম বুলি। তই দেখোন 0 পালি। মোক ইনচাল্টো কৰি আছিলি। ভালে পাইছোঁ। মই আকৌ পাছ কৰিম বুলিয়ে ভাবিছিলোঁ। অংককেইটা কৰিছিলোঁ নহয়, গোটেইখন ভুল হ'ল। আকৌ নম্বৰবোৰ দিয়া ভুল হ'ল। আকৌ কুৱেশ্যন নাম্বাৰ কি কয় পেটুকনে দেখুৱাইছিলে, মই আকৌ উল্টা পুল্টা কৰি দিলোঁ। গোটেইখন মিক্স কৰি পেলালোঁ খিচিৰি। সেইবোৰ বাৰু বাদ দে। এতিয়া পানী খোৱা ছুটি হ'ব, ল'ৰা ছোৱালীবোৰ ওলাবা। আমাক এনেকৈ দেখিলে কি হ'ব বাৰু? কিমান দেৰিলৈকে আঁঠু কাঢ়িবলৈ কৈছে? ছাৰে কিবা কৈছিলে নি? ক'ব নোৱাৰো, লাজে অপমানে মই সেই নতুন ছোৱালীজনীৰ আগত মোৰ আৰু লাজ লাগিছে। মই একো নুশুনিলোঁ আৰু ওলাই আহি কাণত ধৰি হৈ আঁঠু কাঢ়িহে আছোঁ আৰু। ছাৰ আহিছে। কেনে মজা এতিয়া, ঘৰত নপঢ়িবি নকৰিবি, ক্লাছত আহিও অকল উৎপাত। এইফালে টিচাৰে পঢ়াই থাকিব, পিছফালে খুটি অংক এটা কৰিব নোৱাৰা, 0 পাবলৈ আহিছ। পিছত ক'ব মাষ্টৰে ভালকৈ নপঢ়ালে। ছাৰ মোৰ মানে গাটো বেয়া আছিলে পৰীক্ষাৰ আগত। বাহানা নেমাৰিবি, একদম বাহানা নেমাৰিবি। তহঁতৰ গা বেয়া হৈয়ে থাকে, পৰীক্ষাৰ আগত গা বেয়া। সেইটো গা বেয়াই আকৌ তহঁতি খেলি থাকিব পাৰ পানী খোৱা ছুটিত। হে মই গাৰ্জেন কল কৰি আছোঁ 0 পোৱাকেইটা। আৰু দুটামান অহা নাই। শনি সিং এটা, আৰু এজনী কি আছিলে তাইৰ নামটো পাহৰি গ'লোঁ নহয় ছোৱালীজনী, তহঁতৰ গাঁৱৰে। তহঁতৰ গাৰ্জেন মাতিক মই মিটিং পাতিব লাগিব। এনেকৈ হ'লে নহ'ব নহয়। চৰি ছাৰ, এইবাৰ পৰা নকওঁ, পঢ়িম ভালকৈ। ছাৰ আৰু কিমান দেৰি আঁঠু কাঢ়িব লাগিব? আঁঠুকেইটা বিষাইছে। আঁঠু কাঢ়ি থাক। পানী খোৱা ছুটিত ল'ৰা ছোৱালীবোৰে দেখিব লাগিব তহঁতক আঁঠু কাঢ়িছ বুলি, নহ'লে লাজ নাপাবি নহয়। ছাৰ প্লিজ পানী খোৱা ছুটিৰ আগত আমাক উঠাই দিয়ক না, নহ'লে বহুত লাজ পাম, জোকাই থাকিব আমাক। এতিয়া লাজ লাগিছে? পঢ়িব সময়ত সেইটো নাভাবিলি? পৰীক্ষা আগদিনাখন ভাবিব লাগিছিলে। চৰি কৈছোঁ ছাৰ, চৰি কৈছোঁ। আপোনাৰ ভৰিতে ধৰিছোঁ। এইবাৰলৈ মাফ কৰি দিয়ক। অহাবাৰ যদি নাপাওঁ তেতিয়াহ'লে গুৰলাগুৰিকৈ পিটিব। বোপাই এডভাইচ দিব নালাগে, এনেও তহঁতক গুৰলাগুৰিলৈ দিম মই অহাবাৰ যদি আকৌ 0 পাবলৈ হয়। অংক বহি থৈ আহিবি ঘৰত, কম্পাছ থৈ আহিবি, পেঞ্চিল থৈ আহিবি, স্কেল নানিবি, কিতাপে এৰি থৈ আহিবি। মানুহকেইটাহে আহ স্কুলত উৎপাত কৰিবলৈ, পিটপিটাই ফুৰিবলৈ, টিফিনটো আনিবি খাবলৈ, সিমানেই তহঁতৰ আৰু। পানী খোৱা ছুটি দিয়াৰ লগে লগে লৰ মাৰিবি গেটলৈ, আইচক্ৰীমৱালাটো আহিছে বুলি, চানাৱালাটো আহিছে বুলি। বাকী পঢ়া শুনাত মন নাই তহঁতৰ। চাইছোঁ নহয়, মই বেলেগ ছাবজেক্টবোৰকো সুধিছোঁ নহয়, তহঁতি একোৱে নোৱাৰ বোলে। অসমীয়া পঢ়িব নোৱাৰ, ঘেহাই থাক মুনুকণ। তোৰ মা দেউতাই কিমান হেৰি কৰে, মোলৈ ফোন চোন কৰি থাকে। এতিয়া মানে মই কোনখন মুখেৰে তহঁতৰ মা দেউতাক ক'ম মানে একো নোৱাৰ বুলি? আঁঠু কাঢ়ি থাক এতিয়া। আজি ইজ্জত গ'ল আৰু, বাদ দে আৰু। তাকেহে।